112 দাদা এখনৰ পাসিং কিমান আছে এইখনৰ পাসিং আছে আপোনাৰ 4 টন 4 টন পাসিংত আছে দাদা কেতিয়াৰ গাড়ী এখন এইখন 2023 গাড়ী 2023 গাড়ী একদম কি বুলি কম একদম পানীৰ ভাৱত দাদা গাড়ী দিছে নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে যদি ভাবি আছে সেকেন্ড হ্যান্ড কন্ডিশনত এখন ট্ৰাক লাগে তেতিয়াহলে আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিব পাৰে নে কি কথা দাদা আপোনাৰ তাত মই আগতেও ভিডিঅ' বনাইছো আজি কেনেকুৱা গাড়ী দেখাব আপুনি কেনেকুৱা মানে আমি আজি আপোনালোকক দেখাম 15 19 20 আল্ট্ৰা T7 হয় হয় 712 হয় হয় 710 হয় হয় DI 3200 হয় তাৰপিছত 1916 হয় ফাইনান্স হৈ যাব সব গাড়ী ফাইনান্স হৈ যাব মানে কি অকল অসমৰ কাৰণে হ'ব নে দাদা বেলেগ ষ্টেটৰ কাৰণে হ'ব বেলেগ ষ্টেটৰ কাৰণে হ'ব বেলেগ ষ্টেটৰ এনেকুৱা একো নাই যে অসমৰ কাৰণে ফাইনান্স আচলতে কথাটো হৈছে কি আমি হলো ডিলাৰ হয় হয় তো আমাৰ তাতে আপোনালোকে গাড়ী ফাইনান্স কৰি পইচা দিয়ে আপুনি কেশ পইচা দিয়ে আমাৰ হেতু মতলব নাই তো কথাটো হৈছে কি আপোনাৰ যদি প্ৰফাইল ঠিকে আছে আপোনাৰ সিভিল যদি ঠিকে আছে আপোনাৰ তাত ফাইনান্স হ'বই তেনেকুৱা একো মানে ধৰা বন্ধা নাই যে আপোনাৰ তাত ফাইনান্স নহব বুলি মানে আসাম মেঘালয় অৰুণাচল মণিপুৰ বুলি কোনো কথা নাই মানে নৰ্থ ইষ্ট বুলি মানে জোৰে পৰে আপোনাৰ ওচৰত আহিব পাৰে য'তেই নহওক ফাইনান্স হ'ব খালি টাৰ্মছ এণ্ড কণ্ডিশ্যন এটাই যে আপোনাৰ প্ৰফাইল যিখন গাড়ী আজি আপুনি এখন চাপোজ ট্ৰাক এখন ল'ব যিখন ট্ৰাকৰ দাম 20 লাখ টকা আপুনি চাপোজ 18 লাখ বা 17 লাখ বা কাৰোবাক 20 লাখ টকাৰ লোন লাগিব পাৰে তো এতিয়া কথাটো হৈছে কি আপোনাৰ প্ৰফাইলটো তেনেকুৱা হ'ব লাগিব যে বেংকে আপোনাক ফাইনেন্স কোম্পানী বিলাকে দিব তো আপোনাৰ প্ৰফাইলটো তেনেকুৱা হ'ব লাগিব তো তেতিয়া আপোনালোকে লোন পাব তো কথাখিনি শুনিলে আপোনালোকে বলক এতিয়া আৰম্ভ কৰো নে কি কয় যারা প্ৰথমতে এখন চাম 15 কেতিয়াৰ মডেলৰ এখন এইখন 15 হৈছে 2019 মডেল 2019 15 কিমান নাম ৰাখিছে এখনত এইখনত ৰাখিছো উইথ পেপাৰ 11 লাখ টকা মানে 11 লাখ টকা দাদা দাম কৈছে অল পেপাৰ আপুনি ট্ৰান্সফাৰ কৰি দিব নে কি কয় হয় অল পেপাৰ ট্ৰান্সফাৰ কৰি দিম BS4 গাড়ী হয় 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 গাড়ীখন এবাৰ দেখাই দিয়ক ভালকৈ দেখাৰ টায়াৰ বিলাক দেখক আপোনালোকে যদি দাদা এইটো গাড়ী লয় তেতিয়াহলে ঠিক আছে তেতিয়াহলে একদম 95% টায়াৰৰ গ্ৰিপ পাই যাব ইয়া সব টায়াৰ বিলাক দেখাই দিয়ক বডিটো দেখাই দিয়ক দাদা মই আপোনাক আৰু এটা কথা সুধো যদি কোনোবাই ফাইনান্সত ল'ব বিচাৰে তেও মানে যিখিনি ডকুমেন্টস লাগে সেইখিনি লৈ আপোনাৰ ওচৰত আহি গলে হল নে কি কয় নহয় ফাইনান্স যদি কোনোবাই ফাইনান্সত গাড়ী ল'ব বিচাৰে মোৰ তাত ডকুমেন্টস লৈ আহিব নালাগে আসলতে কি হয় মোক তেওঁৰ এড্ৰেছ তেওঁ আমাক টকেন এটা দিব তেওঁৰ এড্ৰেছ দিব তাৰপিছত তেওঁ ক'ত থাকে তেওঁৰ ফোন নাম্বাৰ গোটেইখিনি দিব আমি নিজে ফাইনান্স কোম্পানীক সেই ডকুমেন্ট তেওঁৰ যিখিনি ডাটা আছে সেই ডাটাখিনি আমি ফাইনান্স কোম্পানীক দি দিম আৰু ফাইনান্সৰ পৰা ল'ৰা তেওঁলোকৰ ঘৰত গুচি যাব আৰু ঘৰতে এফআই কৰিব দাদা আপুনি 11 লাখ টকা এখনৰ দাম কৈছে এখনৰ ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট এতিয়া কথাটো আপুনি 2 লাখ টকাও দিব পাৰে 3 লাখ টকাও দিব পাৰে 1 লাখ টকাও দিব পাৰে আপোনাৰ প্ৰফাইল কেনেকে মানে সিভিলৰ ওপৰত ডিপেন্ড কৰিব দাদাই কৈছে যে ডাউন পেমেন্টটো তেনেকুৱা নহয় দাদাই কৈছে যে আপোনালোকৰ সিভিলৰ ওপৰত মানে ইয়া কৰিব আপোনালোকৰ যদি সিভিল ভাল থাকে একদম কমসে কম ডাউন পেমেন্টটো গাড়ী ওলাই যাব পাৰে নে কি কথা নেক্সট টাইম দাদা এখন কি আছিল দাদা এইখন হৈছে অশোক লেল্যান্ড 1920 হয় হয় কেতিয়াৰ মডেলৰ এখন এইখন 2023 মডেল 2023 মডেল কিমান নাম ৰাখিছে এখনত এইখন আহিব আপোনাৰ 20 লাখ টকা 20 লাখ টকা আপোনালোকে যদি ভাবি আছে কন্টেইনাৰ বডিত নেকি কন্টেইনাৰ বডিত এখন এয়া লাগে তেতিয়াহলে এখন চাব পাৰে দাদা এখনৰ পাসিং কিমান আছে এইখন আছে আপোনাৰ 13 টন পাসিং 13 টন পাসিং আছে দাদা এইখন আপুনি দাম কিমান বুলি ক'লে এইখন আহিব 20 লাখ টকা 20 লাখ টকা 20 লাখ টকাই দিব লাগিব নে কিবা এটা আৰু ডিসকাউন্ট হ'ব যদি আপোনাৰ ওচৰত কোনোবাই আহে আপোনাৰ ফলোৱাৰ যদি কোনোবা আহে আমি কিবা এটা ডিসকাউন্ট কৰিম আপোনালোকে যদি আহে দাদাৰ তাত টেষ্ট ড্ৰাইভ কৰি বা মেকানিক ঘৰত আছে সব লৈ দাদাৰ ওচৰত আহি যাওক দাদা এনেকুৱা নহয় যে 20 লাখ টকাই দিব লাগিব নে কি কথা ভিডিঅ'ত চালেতো নহব আপোনালোকে ফিজিক্যালি দাদাৰ ওচৰত আহক তেতিয়া দাদাই ডিসকাউন্টও দিব আৰু বহুত কিবা কিবি সুবিধা থাকিব নে কি কথা এই গাড়ীখন এবাৰ দেখাই দিয়ক সব দাদাৰ তাত গাড়ী ললে আপোনালোকে বহুত কিবা কিবি ফেসিলিটি পাব আপুনি টায়াৰে প্ৰত্যেকখন গাড়ীৰ টায়াৰে আপুনি একদম মানে কি বুলি ক'ব আৰু 95% গ্ৰিপ পাই যাব নে কি কথা দাদা এখন যদি কোনোবাই লয় তেতিয়াহলে আপোনাক ডাউন পেমেন্ট কিমান দিব লাগিব গোটেইখিনি তেওঁৰ প্ৰফাইলৰ ওপৰত ডিপেন্ড কৰে এতিয়া তেওঁৰ যদি ভাল প্ৰফাইল হয় 2 লাখ টকাটো ওলাব যদি প্ৰফাইল বেয়া হয় 5 লাখ টকা দিব লাগিব পাৰে বা আৰু কাৰোবাৰ ভাল বেছি হলে 50,000 টকা ডাউন পেমেন্টটো ওলাব 50,000 টকাটো ওলাব পাৰে হয় নিশ্চয় আনকি জিৰো ডাউন পেমেন্টটো ওলাব আপোনালোকে আচৰিত নহব দাদাই কৈছে যদি সিভিল ভাল থাকে তেতিয়াহলে জিৰো ডাউন পেমেন্টটো গাড়ী ওলাই যাব পাৰে এনেকুৱা নহয় আপোনাৰ সিভিলৰ ওপৰতে ডিপেন্ড কৰিব নে কি কয়
গাড়ীখন এবাৰ পিছৰ পিনৰ পৰা দেখাই দিয়ক। চাওক গাড়ীখনৰ বডি কালাৰ চব ধুনীয়া হৈ আছে। আৰু যদি আপোনালোকে কিবা সৰু সুৰা কাম থাকে সেইখিনি দাদাই নিজে কৰি দিব নে কি কথা? দাদা নেক্সট চাম আমি এখন আছে 15-12 কেতিয়াৰ মডেলৰ এখন? এইখন 2022 মডেল। 2022-ৰ 15-12 যদি ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকে এখন চাব পাৰে। দাদা এখনৰ পাছিং কিমান আছে? এইখন আছে 10.5 টন পাছিং। 10.5 টন পাছিঙত আছে নে কি কথা? হয় দাদা এইখন যদি কোনোবাই লয় তেতিয়াহ'লে ডাউন পেমেণ্ট চেম তেনেকৈ থাকিব। দাদাই কৈছে যে ফাইনেন্সো আৰু তেওঁ নকৰে, ফাইনেন্সৰ মানুহে ফাইনেন্স কৰিব, গতিকে আপোনালোকৰ চিভিলৰ ওপৰতে নিৰ্ভৰ কৰিব নে কি কয়? গাড়ীখন এবাৰ দেখাই দিয়ক। চাওক টায়াৰৰ চাওক, এয়াৰ চাওক, আৰু ডাঙৰ গাড়ী আপোনালোকে নিজে আহি যদি চাই তেতিয়াহ'লে আৰু বেছি ভাল লাগিব। বডিটো এবাৰ দেখাই দিয়ক পিছত পৰা। বডিটো খুব ধুনীয়া হৈ আছে, এনেকুৱা নাই যে গাড়ীখন লৈ গৈ আপোনালোকে কিবা কৰিব লাগিব। আৰু দাদাই বাৰে বাৰে কৈছে যদি সৰু সুৰা কিবা কাম থাকে তেতিয়াহ'লে দাদাই সেইখিনি নিজে কৰি দিব নে কি কয়? নিশ্চয় আপোনালোকে ফিজিকেলি দাদাৰ ওচৰত আহক নে কি কয়? ভিডিঅ'ত চালেতো আৰু কমেণ্ট কৰিলে নহ'ব নে কি কয়? দাদা নেক্সট চাম আমি আৰু এখন আছে আপোনাৰ। এখন কি আছিলে দাদা? এইখন LPT 712 712। দাদা এখনৰ পাছিং কিমান আছে? এইখনৰ পাছিং আছে আপোনাৰ 4 টন। 4 টন পাছিঙত আছে। দাদা কেতিয়াৰ গাড়ী এখন? এইখন 2023 গাড়ী। 2023-ৰ গাড়ী। একদম কি বুলি ক'ম, একদম পানীৰ ভাৱত দাদাই গাড়ী দিছে। দাদা আপুনি এখন কিমানত দি আছে? 11 লাখ টকা। 11 লাখ টকা দাদাই এখন গাড়ী দি আছে। দাদা এখন গাড়ী যদি নতুন কিনিব যায় তেতিয়াহ'লে এইখনৰ দাম কিমান পৰিব? এইখন যদি আপুনি নতুন কিনিব যায় তেনেহ'লে প্ৰায় 17 লাখ মান টকা পৰে। 17 লাখ টকা। আৰু আপুনি কিমানত দি আছে? 11 লাখ টকা। 11 লাখ টকা মানে 6 লাখ টকা ডিছকাউণ্ট। আপুনি আচৰিত নহ'ব, যি কৈছে দাদা একদম কেমেৰাৰ আগত কৈছে। দাদাক এবাৰ দেখাই দিয়ক, এয়া চাই লওক। দাদাই যি কৈছে একদম কেমেৰাৰ আগত কৈছে, দাদাই মিছা কথা কোৱা নাই। আৰু দাদা তাত এখন দুখন গাড়ী নাই, আপোনালোকে আহি দিনটো ভাগৰি যাব কিন্তু দাদা তাত গাড়ী শেষ নহ'ব নে কি কথা? এবাৰ গাড়ীখনো দেখাই দিয়ক, বডিটো দেখাই দিয়ক, পিছৰ পিনৰ পৰা এবাৰ দেখাই দিয়ক। দাদা নেক্সট চাম আমি আৰু এখন আছে আপোনাৰ টাটাৰ। ইফালে দেখাই দিয়ক। ইফালে এখন আল্ট্ৰা T7। হয় আল্ট্ৰা T7 কেতিয়াৰ মডেলৰ এখন? এইখন 2022 2022-ৰ আল্ট্ৰা T7। দাদা এখনৰ পাছিং কিমান আছে? 4 টন পাছিং। 4 টন পাছিঙত আছে। ভিতৰটো খোলা আছে যদি মই এবাৰ দেখাই দিছোঁ। গাড়ীখন এবাৰ দেখাই দিওঁ। একদম মানে কি কম, শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে নে কি কয়? এনেকুৱা নাই যে দাদা তাত গাড়ী লৈ আপোনালোকে কিবা কৰিব লাগিব। সব কিছু যিখিনি কাম আছে দাদাই কৰি ৰেডি কৰি দিব। আৰু দাদাই বাৰে বাৰে কৈছে দাদা আপোনাৰ তাত গাড়ী ল'লে পেপাৰ পাতি আপুনি সব চেঞ্জ কৰি দিব, একো প্ৰব্লেম নাই। খালি আপোনালোকে ডাউন পেমেণ্ট মিনিমাম কিবা এটা ডাউন পেমেণ্ট লৈ আপোনালোকে দাদাৰ ওচৰত আহি যাওক। দাদাৰ এড্ৰেছ ফোন নম্বৰ মই সব দিয়ে দিম। এই পিনৰ পৰা দেখাই দিয়ক, পিছৰ পিনৰ পৰা গাড়ীখন এবাৰ দেখাই দিয়ক। গাড়ীখনো খুব ধুনীয়া হৈ আছে আৰু কালাৰটো খুব ধুনীয়া নে কি কয়? ইউনিক কালাৰ। এনেকুৱা কালাৰ পাব লাগিলে বহুত বিচাৰিব লাগিব ছেকেণ্ড হেণ্ড কণ্ডিশ্যনত। আৰু দাদা মই আপোনাক কথা এটা সুধো, আপুনি গাড়ীবিলাক ক'ৰ পৰা কালেক্ট কৰে? আচলতে আমি বিভিন্ন ধৰণৰ বেংক আৰু NBFC যিবিলাক আছে, তো বেংক আৰু NBFC যিবিলাক গাড়ী অকশ্যন হয়, তো সেইবিলাক গাড়ী আমি এই কৰোঁ। বা বহুত গাড়ী আছে যিবিলাক গাড়ী আমি সেটেলমেন্ট কৰি গাড়ীবিলাক লৈ আনো। মানে এনেকুৱা নহয় বে এক্সিডেন্ট গাড়ী বা মিটাৰ টেম্পাৰিং আপোনালোকৰ তাত কোনো নাই, যি আছে একদম নৰ্মেল হয়। এতিয়া কথাটো হ'ল কি, ট্ৰাকৰ কি হয়, প্ৰাইভেট গাড়ী আৰু ট্ৰাকৰ মাজত এটা ডিফাৰেন্স আছে। সেইটো হ'ল কি, ট্ৰাক আপোনাৰ বহুত চলে, মানে বা CV যে আছে কমাৰ্চিয়েল গাড়ী যিমান চলিব তেতিয়াহে মালিকৰ তাত পইচা আহিব। প্ৰাইভেট গাড়ী এনেকুৱা যে মাহটোত একবাৰ, বহুত প্ৰাইভেট গাড়ী থাকে যে মাহটোত একদিন বা দুইদিন বা কিছুমানৰ চলিলেও বহুত কম চলে। কিন্তু কমাৰ্চিয়েল গাড়ীত আপুনি কিলোমিটাৰটো চাই লাভ নাই। আপুনি গাড়ী ইঞ্জিন কণ্ডিশ্যন চাওক, আপুনি মেকানিক আনক, আপুনি ভেৰিফাই কৰক, তাৰে পিছত আপুনি গাড়ী লওক। নেক্সট দাদা আমি চাম এখন আছে আপোনাৰ। এখন কি আছিলে দাদা? কোনখন? এইখন আল্ট্ৰা T7। আল্ট্ৰা T7 কেতিয়াৰ মডেল দাদা এখন? আল্ট্ৰা T7 এইখনৰ 2022 মডেল। 2022-ৰ গাড়ী। আৰু দাদাৰ তাত যিমান গাড়ী আছে মোটামুটি নতুন, মানে কি বুলি ক'ম, 2022, 23, 21, 22, 23-ৰ গাড়ী। এইখন গাড়ীৰ দাম কিমান আহিছে দাদা? এইখন আহিব আপোনাৰ 9 লাখ টকা। 9 লাখ টকা দাদাই দি আছে। আৰু যদি আপোনালোকে আমাৰ ভিডিঅ' চাই আহে তেতিয়াও দাদাই কিবা এটা ডিছকাউণ্ট কৰি দিব নে কি কয়? গতিকে আপোনালোকে ভিডিঅ'ত চালে নহ'ব, একদম ডাইৰেক্ট ফিজিকেলি দাদাৰ ওচৰত আহক। বডিটো এবাৰ দেখাই দিয়ক, বডিটো খুব ধুনীয়া হৈ আছে, কৰিবলগীয়া একো নাই। একদম আপোনাক কি বুলি ক'ম আৰু, কাগজ পাতি চব দাদাই ট্ৰেন্সফাৰ কৰি দিব। আপোনালোকে গাড়ী লৈ দাদাৰ তাত ৰাস্তাই ৰাস্তাই ভাড়া মাৰি যাব নে কি কয়? দাদা আপুনি এতিয়ালৈকে কিমান গাড়ী বিক্ৰী কৰিলে? এতিয়ালৈকে মই যদি কওঁ, 2018-ত বিজনেছ ষ্টাৰ্ট কৰিছিলো, অলমষ্ট 7,000 গাড়ী বিক্ৰী। মানে 7,000 গাড়ী দাদা এতিয়ালৈকে বিক্ৰী কৰিছে। গতিকে 7,000 গাড়ী গোটেই কম গাড়ী নহয় নে কি কয় দাদা? দাদা নেক্সট আমি চাম আৰু এখন আছে। এখন কি আছিলে দাদা? এইখন আছিলে আইচাৰ 2059। আইচাৰৰ বহুত ডিমাণ্ডেবল গাড়ী হয় নে কি কথা? দাদা এইখন কেতিয়াৰ মডেল? এইখন 2022 গাড়ী। 2022-ৰ গাড়ী। কিমান দাম লাগিছে দাদা?
এইখন আহিব আপোনাৰ 10,30,000 টকা। 10,30,000 টকা দাদাই কৈছে, এনেকুৱা নহয় 10,30,000 টকাই দিব লাগিব, কিবা এটা আৰু নেগেচিবল হৈ যাব নে কি কয়? বডিটো এবাৰ দেখাই দিয়ক, গাড়ীখনৰ পিছৰ পিনৰ পৰা দেখাই দিয়ক, বডিটো খুব ধুনীয়া হৈ আছে দাদা। এইখন যদি ফাইনেন্সত লৈ চেম তেনেকুৱাই আৰু 50,000 বা কিছুমানৰ জিৰো ডাউন পেমেণ্টতো ওলাই যোৱাৰ সম্ভাৱনা থাকে। এবাৰ ভিতৰৰ এইটো হেৰিটো দেখাই দিয়ক, এবাৰ চাওক। দাদাৰ তাত গাড়ী ললে একদম কি বুলি ক'ম আৰু, এইবিলাক ফাইনেন্সে টনা গাড়ী, দাদাইও মানে কি তেওঁলোকৰ পৰা আনিছে নে কি কথা? দাদা নেক্সট টাইম আমি আৰু এখন আছে টাটা, টাটাৰ এখন কি আছিলে দাদা? এইখন আছিলে টাটা LPT 710। 710 দাদা, এখন যদি কোনোবাই লয় তেতিয়াহ'লে এখন আপোনাক কিমান দিব লাগিব? 10 লাখ টকা। 10 লাখ টকা কি কয় আপুনি? চাওক 10 লাখ টকাত দাদাই গাড়ী দি আছে, পেপাৰ পাতি চব আপুনি কৰি দিব। আৰু এইটো গাড়ীখন দেখাত অলপমান এইটো কালাৰটো যে আছে, এইটো জাষ্ট কালাৰ হয়, ইয়াতে কোনো ৰাষ্ট নহয়। আচ্ছা আচ্ছা, মানে এন্টি ৰাষ্ট প্ৰটেকশ্যন যিটো এটা এই কোটিং পাই ন, সেইটো কোটিংটোহে লগোৱা আছে। আচ্ছা আচ্ছা আচ্ছা, ইয়াতে ওপৰত আপুনি হোৱাইট মাৰি ল'ব পাৰিব। আমি যেনেকে আছে তেনেকে ৰাখিছো, আমি একো কৰা নাই মানে। যদি কাষ্টমাৰে কয় যে মোক হোৱাইট কালাৰ কৰি দিব লাগিব, তেনেকে কৰি দিব, কৰাই দিম। দাদাই কৈছে যে সৰু সুৰা কাম থাকিলে আপোনালোকে আহি ফিজিকেলি আমাক কওক, আমি সেইখিনি কৰি দিম। 10 লাখ টকা দাদাই দাম কৈছে, আপোনালোকে আমাৰ ভিডিঅ' চাই আহক, আৰু কিবা এটা দাদাই ডিছকাউণ্ট কৰিব। দাদা ফাইনেন্স হ'ব না নাই? 100% ফাইনেন্স হৈ যাব। নেক্সট টাইম দাদা তাতো বহুত ষ্টক আছে, চাওক আৰু বহুত আছে গাড়ী। দাদা নেক্সট আমি আৰু কি দেখাব আপুনি? এইখন আছে আল্ট্ৰা T7। এইখন চাওঁ আমি আল্ট্ৰা T7, কেতিয়াৰ মডেল দাদা এখন? এইখনৰ 2022 গাড়ী হয়। 2022 আল্ট্ৰা 7। দাদা এইখনৰ পাছিং কিমান থাকে? 4 টন। 4 টন পাছিঙত যদি আপুনি এখন গাড়ী ল'ম বুলি ভাবে, তেতিয়াহ'লে আপুনি গাড়ীখন চাব পাৰে। গাড়ীখনৰ কালাৰটো চাওক, খুব ধুনীয়া হৈ আছে নে কি কথা? দাদা এখন ফাইনেন্স হৈ যাব? 100% ফাইনেন্স হৈ যাব। মিনিমাম কিবা এটা ডাউন পেমেণ্ট লৈ দাদাৰ ওচৰত আহি যাওক। মেকানিক আছে যদি মেকানিক লৈ আহক, আৰু যদি ঘৰত কোনোবা জানা মানুহ আছে নে কি কয়, তেওঁলোককো লৈ আপোনালোকে আহি যাওক। আপোনালোকে যদি পচন্দ হয় তেতিয়াহে গাড়ী লওক। দাদা এনেকুৱা কোনো জোৰ জবৰদস্তি নাই, লাগিলে ল'ব পাৰে, নালাগিলে নাই নে কি কথা? পিছৰ পিনৰ পৰা এবাৰ বডিটো দেখাই দিয়ক, এপিনে দেখাই দিয়ক বডিটো। ডাঙৰ গাড়ী অলপ দেখাবৰ কাৰণে দাদা দিগদাৰ হয়, কাৰণ আপোনাৰ তাতো ষ্টক বহুত আছে নে কি কয়? চাওক বডিটো এবাৰ দেখাই। অলমোষ্ট 300-350 গাড়ী ষ্টক আছে। শুনিলে আপোনালোকে 300-400 গাড়ী, গোটেই কম গাড়ী নহয় নে কি কথা? 300-350 গাড়ী ষ্টক আছে। এতিয়া 300-350 গাড়ী অকল আমাৰ ইয়াতে নাই, বিভিন্ন ঠাইত আছে। তো এতিয়া কথাটো হ'ল, গোটেইখিনি গাড়ী একেলগে দেখুওৱা, একদিনতে এটা ভিডিঅ'তে কভাৰ কৰাটো বহুত মুস্কিল। তো যিমানখিনি পাৰি অলপ সোনকালকে আমি দেখাই দিয়াটো ভাল। দাদা নেক্সট চাম আমি এখন ইপিনৰ পৰা দেখাই দিয়ক, অলপ দূৰৰ পৰা। নেক্সট এখন আছে 710, কেতিয়াৰ মডেল দাদা এখন? এইখন 2021। 2021 গাড়ী। কিমান দাম লৈছে দাদা এখনৰ? এইখনত আপোনাৰ আহিব 8.5 লাখ টকা। 8,50,000 টকা। ফাইনেন্স হৈ যাব দাদা? হৈ যাব, ফাইনেন্স হৈ যাব। নেক্সট এখন আছে দাদা, এখন মহিন্দ্ৰাৰ কি আছিলে দাদা এখন? এইখন মহিন্দ্ৰা জাইঅ 3200। এইখনৰ পাছিং কিমান আছে দাদা? এইখন আছে আপোনাৰ 3 টন। 3 টন পাছিঙত যদি আপোনাক গাড়ী লাগে, মই কি ক'ম আৰু আপোনাক, 2 টন, 1.5 টন, 10 টন, 12 টন, যেনেকুৱা মানে টাইপৰ গাড়ী লাগে তেনেকুৱা দাদা তাত এভেইলেবল আছে। এনেকুৱা নহয় আপোনালোকে আহি ফিৰি যাব লাগিব, তেনেকুৱা চিষ্টেম নাই। দাদা তাত আহিলে আপোনালোকে দাদাই ফিৰি যাব নিদিয়ে নে কি কথা? দাদা নেক্সট আমি চাম, আৰু পিছৰ পিনে আৰু আছে দাদা তাত। নেক্সট এখন আছে দাদা, আপোনাৰ এখন কি আছিলে দাদা? এইখন হৈছে আপোনাৰ SML। SML কেতিয়াৰ মডেল? সৰতাজ। এইখন হৈছে 2019 মডেল। 2019 মডেল। কিমান দাম লৈছে দাদা এখনত? এইখন আহিব আপোনাৰ 6 লাখ টকা। 6 লাখ টকা দাদাই দাম কৈছে। আৰু আপোনালোকে আমাৰ ভিডিঅ' চাই আহক, আৰু কিবা অলপ দাদাই ডিছকাউণ্ট কৰি দিব নে কি কথা? নিশ্চয় দাদা নেক্সট চাম আমি, আৰু এখন আছে টাটাৰ এখন কি আছিলে দাদা? এইখন হৈছে 1916 1916 LPT। 13 টন পাছিং আছে। 2023 নৱেম্বৰৰ গাড়ী। 2023 নৱেম্বৰৰ গাড়ী। কি কয় দাদা? আপোনাৰ তাত গাড়ী চালো, বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক। তো আমাৰ এড্ৰেছটো হৈছে গড়চুক, গুৱাহাটী। তো আপুনি যদি বশিষ্ঠ চাৰিআলি চাইডৰ পৰা আহে, তেনেহ'লে গড়চুক অভাৰব্ৰিজখন জাষ্ট পাৰ কৰিয়ে, অৰ্থাৎ গড়চুক অভাৰব্ৰিজখন য'ত শেষ হৈছে তাৰ লেফ্ট চাইডে SS সলিউশ্যন বুলি ডাঙৰ হৰ্ডিংছ মৰা আছে। আৰু আপুনি যদি জালুকবাৰী চাইডৰ পৰা আহে, তেনেহ'লে গড়চুক অভাৰব্ৰিজখন য'ত ষ্টাৰ্ট হৈছে তাৰ ৰাইট চাইডে। আৰু এতিয়া আপোনাৰ এই ভিডিঅ'ৰ থ্ৰুৰে, মানে আপোনাৰ চেনেলৰ থ্ৰুৰে দুটামান কথা মই ক'ব বিচাৰিছো মোৰ বাস্তৱ অভিজ্ঞতাৰ পৰা। আচলতে কথাটো কি হৈছে, এই আজিকালি ইউটিউবত খুব ভিডিঅ' দেখাব, আমিও ভিডিঅ' চাই থাকো। তো যে 50,000 টকা দিয়ক, এইখন ইন'ভা লৈ যাওক, 50,000 টকা দিয়ক, এই ট্ৰাকখন লৈ যাওক। আপুনি কওক, 50,000 টকাত এখন ডাঙৰ ইন'ভা গাড়ী পায় নেকি? নাপায়। ট্ৰাক এখন পায় নেকি? নাপায়। আচলতে এই 50,000 টকা দিয়ক, বা কিছুমান এনেকুৱা থাকে ন,
যে ইয়াতকে সস্তা গাড়ী আৰু ক'তো নাপায়, যে ময়ে চবচে সস্তা গাড়ী বেচি আছো, মানে এনেকুৱাকে কথাবিলাক কয় যে তেওঁলোকৰ ঘৰৰ খেতিৰ বস্তু তো মোতকে সস্তা আৰু কোনো দিবই নোৱাৰে। আচলতে তেনেকুৱা বস্তুবোৰ নহয়, প্ৰত্যেকখন গাড়ীৰে এটা মাৰ্কেট প্ৰাইচ থাকে, আমিও পাৰচেজ কৰিছো, আমিও এটা প্ৰাইজত কিনিছো। তো এতিয়া কথাটো হ'ল কি, তো সেই হিচাপত আপোনাৰ যিখিনি যোন কাষ্টমাৰ আহে তেওঁলোকৰ এটা জাজমেণ্ট লাগে যে এইখিনি গাড়ী, এইখন গাড়ী এইটো দাম হয় নে নহয়, বুজিছেনে? মই সস্তাত বেচো বুলি ক'লে গাড়ী যে মই সস্তাত বেচিছো তেনেকুৱা নহয়। তো মই বিচাৰো যে আপোনাৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে বা যোনে গাড়ী ল'ব বিচাৰে তেওঁলোকে এবাৰ আমাৰ ডিলাৰলৈ আহক, এবাৰ ডিলাৰ ভিজিট কৰক। আপোনালোকে গাড়ী ল'ব নালাগে, কিন্তু গাড়ী চাবলৈ আহক, গাড়ী চাওক, একাপ চাহ খাওক, অলপ কথা পাতিম আমি। তো আপোনাৰ যদি গাড়ী পচন্দ হয় গাড়ী ল'ব, যদি পচন্দ নহয় ধুনীয়াকে চিনাকিটোতো হ'ম, বুজিছেনে কথাটো? তো এইটোৱে ঘটনা যে মানুহৰ লগত এটা ৰিলেশ্যনশ্বিপ এটা ৰাখিব বিচাৰে। নিশ্চয় নিশ্চয়। তো আপোনালোক আহক, কোনো ধৰণৰ কথা নাই। যদি কিবা যদি এড্ৰেছত কিবা প্ৰব্লেম হয়, ফোন নাম্বাৰ যে আপোনাৰ ফোন নাম্বাৰত ফোন কৰিব, তাৰপিছত মই অফিচত থাকোৱে, তো মোক লগ কৰক, আপুনি গাড়ী চাওক, আপোনাক কেনেকুৱা ধৰণৰ গাড়ী লাগে। তো তেনেকে বস্তুবিলাক ভাল লাগে। দাদাই কৈছে যে আপোনালোকে ফিজিকেলি দাদাৰ ওচৰত আহক, আপোনালোকে 1 ঘন্টা 2 ঘন্টা নহয় গোটেই দিনটো গাড়ী চাওক, দাদাৰ কোনো প্ৰব্লেম নাই, নে কি কয় দাদা? নিশ্চয়। খালি কাষ্টমাৰ ছেটিছফাই হ'ব লাগে যে এইখন গাড়ী মই লৈ আছো, যাতে মানে কি পিছত যাতে আপোনাক ক'ব নালাগে যে আপুনি মানে ফৰ্চ কৰি মানে গাড়ীখন দিছে। দাদাই কৈছে কি যে মোৰ তাত যি গাড়ী আছে জেনুইন হয়, যি আছে আপোনালোকৰ চকুৰ আগত আছে, আপোনালোকৰ যদি ভাল লাগে আপোনালোকে ল'ব পাৰে, আৰু যদি ভাল নালাগিলে তেতিয়াহ'লে আৰু উপায় নাই, নে কি কয়? দাদাৰ মানে কোনো মানে সেনেকুৱা কোনো ডিমাণ্ড নাই, নে কি কয়? ঠিক আছে, আপোনাৰ মই ফোন নম্বৰটো দি দিম, আপোনাৰ লগত যোগাযোগ কৰিলে আপুনি নিশ্চয় সহায় সহযোগিতা কৰিব। নিশ্চয়। ঠিক আছে, থেংক ইউ দা। ৱেলকাম।